নমস্কাৰ, মই বিপ্লৱ শইকীয়া। আজি বিশেষ এটা কাৰণত মই ভিডিঅ'টো বনালোঁ। আমাৰ যিসকল অসমৰ বন্ধু বান্ধৱী বাহিৰত আছে, পুনে হওক, বেংগলোৰ হওক, মুম্বাই, য'তেই নহওক, তোমালোকে কেতিয়াও জেনেৰেলত টিকেট কাটি ঘৰলৈ অহা চিন্তা নকৰিবা দেই। বহুত দুখৰ কথা, আমাৰ লগৰে পুনেত একেলগে কাম কৰা নহয়, মানে চিনি পাওঁ তেওঁক, ঝাৰখণ্ডত ধৰি পেলাই মাৰি পেলালে। জেনেৰেলত আহিছিলে তেওঁ, সেইকাৰণে মানে কি আৰু আহিলেও কাৰো লগত তৰ্ক বিতৰ্ক কৰি পেলাই নাহিবা তোমালোক দেই। যিসকলে ভিডিঅ'টো চাই আছা, শ্বেয়াৰ কৰিলে কৰিবা, নকৰিলেও নাই, কাৰণ আমি 16-17 বছৰ বাহিৰত থাকি অহা যোৱা কৰি আছোঁ। চ' কথাটো মানে এনেকুৱা, ট্ৰেইনত কাৰো লগত মুখৰ চুপতি মাৰিব দৰকাৰ নাই। আহিছা নিজৰ ছিটটো, ভাত খাইছা, ট্ৰেইনত শুইছা, বহিছা, হাগিছা, মুতিছা, সেয়া কৰা। কাৰো লগত মুখৰ চুপতি মাৰি পেলাই সময় নষ্ট নকৰিবা, নহ'লে আমাৰ এনেকুৱা অসমীয়া ল'ৰা ঢেৰ মৰিব। বেচেৰা মাঘৰ বিহু খাবলৈ আহি আছিলে ঘৰলৈ, তাক ঝাৰখণ্ডত ধৰি পেলাই মাৰি পেলালে। কি হ'ল কি নাই এতিয়ালৈকে মই গম পোৱা নাই, মই খবৰ ল'বলৈ যোৱা নাই, যাম বাৰু খবৰ ল'বলৈ মই। বহুত বেয়া লাগিছে, আগতো এনেকুৱা কেছ বহুত হৈছে আৰু এইবিলাক হৈয়ে থাকে। এইবিলাক ঘটনা মানে বহুত ডাঙৰ ডাঙৰ ঘটনা এইবিলাক দেই। এনেকুৱা এটা গেঙেই থাকে নে কি থাকে নাজানো আৰু, কিয় মাৰে, কিয় এনেকুৱা কৰে, একো বুজি নাপাওঁ। ত' তোমালোকক মই এটা কথা ক'ব বিচাৰিছোঁ, অনুৰোধ কৰিছোঁ, বাহিৰৰ পৰা আহা, টিকেট কটা, AC টিকেট কটা, শ্লিপাৰ টিকেট কটা, বাট জেনেৰেলত কেতিয়াও নাহিবা দেই তোমালোক। নহ'লে অসমতে থাকি খেতি কৰা, গাড়ী চলোৱা, ৰিক্সা চলোৱা, যি কৰা অসমতে কৰা। বাহিৰত গৈ পেলাই কাম কৰিব দৰকাৰ নাই। যদি আমাৰ ছেফটিয়ে নাই, আমি আহিবৰ সময়ত যদি আমাৰ ছেফটিয়ে নাথাকে, তো আমি বাহিৰত গৈ কিয় কাম কৰিব লাগে। নিজৰ অসমখন আছে, অসমতে কাম কৰা। অসমত কৰিব জানিলে ইয়াতো 24-25 হাজাৰ টকা ঘটিবলৈ মাহেকত একেবাৰে ইজি। তোমালোকে কাম কৰোঁ বুলি ক'লে কৰিব পাৰিবা। বহুত দুখৰ কথা এইবিলাক, মানে বহুত বেয়া লাগিছে সেইদিনা কথাটো শুনি পেলাই। চ' তোমালোকক এটাই ৰিকুৱেষ্ট কৰিছোঁ, মই ভিডিঅ'টো বেছি ডাঙৰ কৰি নাথাকোঁ, এটাই ৰিকুৱেষ্ট মোৰ, তোমালোক জেনেৰেলত টিকেট কাটি কেতিয়াও নাহিবা, ঠিক আছে। দৰকাৰ পৰিলে মাঘৰ বিহু এটা গুচি যাওক, নেক্সট মাঘৰ বিহুত খাবা। যদি টিকেট কাটিবলৈও পইচা নাথাকে বা টিকেট কৰিবলৈ যদি অসুবিধা হয় বা টিকেট নোপোৱা, জেনেৰেলত ৱেইটিং টিকেটটো কাটি পেলাই গুচি নাহিবা তোমালোক। পিছৰ মাঘৰ বিহুত আহিবা দৰকাৰ হ'লে, নহ'লে বহাগৰ বিহুটো আহি আছে তাত আহিবা, কিন্তু টিকেটটো কনফাৰ্মেশ্যন লৈ পেলাইহে আহিবা। এনেকৈ কিমান মানুহ মৰিব আৰু।